ইমান চেষ্টা কৰিছোঁ টোপনি যাবলৈ, কিন্তু নাই, টোপনি আনিব পৰা নাই। কি যে হ'ব আৰু এনেকৈ। ৰাতি হ'লে গাটো ইমান কিয় বেয়া লগা হৈছে জানো। ডক্তৰক দেখাবলৈকো দেখোন হাতত পইচা পাতি নায়েই। ভাল ডক্তৰ এজনক দেখুওৱা হ'লে ভাল হ'লহেঁতেন চাগে, কিন্তু এতিয়া কেনেকৈনো দেখুৱাম বাৰু। ছোৱালীজনীৰ মুখখন দেখিলে বেয়াই লাগে। বৰ কষ্টত থাকিব লগা হৈছে পাই। আনৰ ল'ৰা ছোৱালীবোৰ দেখিলে মোৰ দুখেই লাগে। এয়াহেন ঠাণ্ডা দিনত তাই মই ভালকৈ কাপোৰ এটা কিনি দিব পৰা নাই স্কুললৈ যাবৰ বাবে। ফটা চিটা পুৰণা কাপোৰবোৰ পিন্ধিয়ে স্কুললৈ গৈ আছে। এইবাৰ বাইদেউ ঘৰত কাম কৰা পইচাকেইটা পালে ছোৱালীজনীলৈ ভাল গৰম কাপোৰ আনিব লাগিব। অ মা, কি হ'ল তোমাৰ? ইমান ৰাতিখন এনেকৈ কিয় আছা? তুমি শুৱাই নাই নেকি এতিয়ালৈকে? কেনেকৈ শুব মাজনী? মোৰ ৰাতি হ'লে গাটো বেছিহে বেয়া কৰে। সেইবাবে মোৰ ৰাতি আজিকালি টোপনিয়ে নাহে অ'। তুমি যদি এনেকৈ ৰাতিটো নোখোৱাকৈ উজাগৰে থাকা, তেতিয়াহ'লে কালিলৈনো বাইদেউহঁতৰ ঘৰত কাম কৰিবলৈ কেনেকৈ যাবা? নগ'লেতো নহ'ব, এনেকৈ যাব লাগিব। দিনৰ দিনটো ইমান কাম বন কৰি ভাগৰে জুগৰে আহিছোঁ। চাচোন, বিচনাত পৰাৰ লগে লগে টোপনিহে আহিব লাগিছিল, কিন্তু নাই, বিচনাত পৰি দিয়াৰ লগে লগে মোৰ ছাতি ফুটি আৰম্ভ হৈ যায়। কিয় বা এনেকুৱা হৈছে? আহাচোন, অকণমান যত্ন কৰি চকুকেইটা মুদি থাকা, টোপনি যাব। ৰাতিপুৱাবলৈ চাগে বেছি সময় নায়েই। অকণমান শুই ল'ব পাৰিলেও তোমাৰ গাটো ভাল লাগিব। মোৰ কথা মতে বাৰু আকৌ এবাৰ যত্ন কৰি চাওঁচোন, কি জানিবা টোপনি আহে। মাজনী, কি হ'ল? তই এনেকৈ এইখিনিত থৰ লাগি ৰৈ আছ যে, স্কুললৈ নাযাওঁ নেকি? ভাতকেইটা বাঢ়ি দিওঁ, খাই তই স্কুললৈ যা। ময়ো কামলৈ যাব লাগে নহয়। অ মা, বেয়া নাপাবা, মোৰ আজি স্কুল যাবলৈ একেবাৰে মন যোৱা নাই। মই আজি তোমাৰ লগত বাইদেউহঁতৰ ঘৰলৈহে যাম। কি কৈছ এইবোৰ? তই আকৌ মোৰ লগত বাইদেউ ঘৰলৈ কিয় যাব লাগে? স্কুললৈহে যাব লাগে। এইবিলাক ভাল কথা নহয়, সদায় স্কুললৈ যাব লাগে। ভাতকেইটা খাই স্কুললৈ ওলাহি। মা, মই স্কুললৈ গ'লেও মোৰ স্কুলত অলপো মন নবহে। তোমাৰ দিনটো কাম কৰি ৰাতি ঘৰত আহি টোপনিয়ে নাযায়। এনেকৈ কাম কৰি থাকিলে তোমাৰ কি অৱস্থা হ'ব কোৱাচোন? সেয়ে ভাবিছোঁ আজিৰ পৰা কেইদিনমান তোমাৰ লগত কাম কৰিবলৈ ময়ো যাম। কিছুমান কাম মই তোমাক কৰি সহায় কৰি দিব পাৰিম নহয়। কথাটো হয়, তই যদি মোৰ লগত যাৱ মোৰ কামৰ অলপ সহায় হ'ব, কিন্তু সেইবুলি মাজনী তোৰ স্কুলখন ক্ষতি কৰি মই তোক কামলৈ লৈ যাব নোৱাৰোঁ নহয়। একো নহয় মা, মই সদায় নাযাওঁ নহয়। তোমাৰ গাটো বেয়া হৈ থকা কেইদিনে মই তোমাৰ লগত যাম। তই আৰু নিজৰ কথাতে অটল থাকিবি, মোৰ কথানো ক'ত শুনিবি। স্কুল নগ'লেও ভাতকেইটা খাই লহি। বাইদেউৰ ঘৰলৈতো যাব লাগিব, সোনকালে আজৰি হোৱা। বাইদেউ, মই আহিলোঁ। তই আহি পালিহি? আজি লগত তোৰ ছোৱালীজনীকো লৈ আহিছ নেকি? বাইদেউ, ইমান মানা কৰিলোঁ, নাই, তাই নুশুনিলে। তাই জেদ ধৰিলে আজি বোলে তাই মোৰ লগত কাম কৰিবলৈ আহিবই, সেইবাবে আৰু লগতে লৈ আহিলোঁ। মাজনী, এইবোৰ ভাল কথা নহয়। তোমাৰ এতিয়া স্কুল যোৱাৰ কামহে, তুমি স্কুলহে যাব লাগে। এইদৰে মাৰ লগত আমাৰ ঘৰত কাম কৰিবলৈ আহিলে কেনেকৈ হ'ব? মা, মাৰ গাটো ভাল নহয়। ইয়াত দিনৰ দিনটো কাম কৰি গৈ ৰাতি ঘৰত অকণমানো শুব নোৱাৰে। ৰাতিটো টোপনি ক্ষতি কৰি আহি ইয়াত কাম কৰেহি। সেয়ে ভাবিছোঁ মাৰ গাটো বেয়া হৈ থকালৈকে ময়ো মাৰ লগত আহিম। দুই এটা কামত মাক মই সহায় কৰি দিব পাৰিম, সেই বুলিহে আহিছোঁ। ৰুক্মিণী, তোৰ কি হৈছেনো? তই কিয় ৰাতি শুব নোৱাৰ? ডক্তৰক দেখাইছনে নাই? দেখাবিচোন ডক্তৰক। নাজানো বাইদেউ কিয় এনেকুৱা হৈছে। ইমান যত্ন কৰোঁ ৰাতি টোপনি যাবলৈ, কিন্তু নাই, টোপনি নামেই নাহে। পইচা পাতি হ'লে ডক্তৰক দেখাই চাব লাগিব কিনো হৈছে। বাৰু, তোৰ যদি গাটো বেয়া, ছোৱালীজনী লগত আহিছে, বেয়া হোৱা নাই দে। তোৰ কিছুমান সৰু সুৰা কামত তাইও সহায় কৰি দিব পাৰিব। তই এতিয়া যা, তোৰ কামত লাগগৈ। তোৰ ছোৱালীক কি কাম দিব পাৰি মই দিম। হ'ব বাইদেউ। বাইদেৱে যিমতে কামবোৰ কৰিবলৈ কয় তই তেনেকৈ কৰিবি দেই। একো বস্তু ভঙা চিঙা নকৰিবি আকৌ। মই মোৰ কামত ধৰোঁগৈ। তুমি মোৰ বাবে চিন্তা কৰিব নালাগে মা, যোৱা তুমি তোমাৰ কামত ধৰাগৈ। বৰমা, মই কি কাম কৰিব লাগে মোক দেখাই দিব। তই মোৰ লগত চিন্তা কৰিব নালাগে দে। মই তোক বৰ বেছি ডাঙৰ কাম কৰিবলৈ নিদিওঁ। আমাৰ বাবলিহঁত স্কুল যোৱাৰ আগতে তাহাঁতৰ জোতা কেইযোৰ ভালকৈ তই পলিচ কৰি দিলেই হ'ব। মোৰ লগত বৰমা। পাপুলি, কি হ'ল? তোমালোক এতিয়ালৈকে এইদৰে আছা যে? স্কুল নোযোৱা নেকি? আমি আকৌ স্কুল কিয় নাযাম? আমি স্কুল যাম। অকণমান সময় কিবা কাম এটা কৰি আছিলোঁ বাবে ৰেডি হোৱা নাছিলোঁ। ৰ'বা, আমি এতিয়া ৰেডি হ'ম। এইজনী ৰুক্মিণী আণ্টিৰ ছোৱালী দেখোন। এই আকৌ আমাৰ ঘৰলৈ কিয় আহিছে? আজি আমাৰ ঘৰত ৰুক্মিণী আণ্টিৰ লগত কাম কৰিবলৈ আহিছে। মই সেইবাবে তোমালোকৰ ৰুমলৈ লৈ আহিছোঁ। তাইক তোমালোকৰ স্কুল যাবলৈ পিন্ধা জোতা কেইযোৰ পলিচ কৰি দিবলৈ কৈছোঁ। উলিয়াই দিয়াচোন জোতা দুযোৰ, তাই পলিচ কৰি দিয়ক ধুনীয়াকৈ।
তাই মানে আমাৰ কাম কৰি দিবলৈ আহিছে। এই মানে আমাৰ ঘৰৰ চাকৰানী। ৰবা আমাৰ জোতা কেইযোৰ এতিয়া উলিয়াই দিম। বাবলি, এইবোৰ তুমি কেনেকুৱা কথা কৈছা? এনেকৈ কথা ক'ব নাপায় নহয়। যোৱা সোনকালে জোতা কেইযোৰ আনি দিয়া। এনেকুৱা কথা কোৱা শুনিলে মই কিন্তু তোমালোকক বহুত বেয়া পাম। এনেকৈ মানুহক কথা ক'ব নাপায়। মা এই লেটাৰখন লোৱাচোন। পৰহিলে খ্ৰীষ্টমাছ নহয়, সেইবাবে মই সান্তা ক্লজৰ বাবে এইখন ধুনীয়াকৈ লেটাৰ লিখিছোঁ। এইখন তুমি আজিয়ে পোষ্ট কৰি দিবাচোন। তুমি মানে এইবাৰো লেটাৰ লিখিবলৈ পাহৰা নাই? ভালেই কৰিলা, লেটাৰখন লিখিলা। দিয়া মোৰ হাতত দিয়া। মই যদি মাৰ্কেট যাওঁ আজিয়ে পোষ্ট কৰি থৈ আহিম। মা আজি লেটাৰখন পোষ্ট কৰিবই লাগিব। আজিয়ে যদি পোষ্ট কৰি নিদিয়া তেতিয়াহ'লে সান্তা ক্লজে মোৰ লেটাৰখন পোৱাটো লেট হৈ যাব নহয়। পৰহিলে দেখোন খ্ৰীষ্টমাছ হ'লেই, আৰু মোৰ যদি লেটাৰখন সান্তা ক্লজে নাপায় তেওঁ মোৰ উইচবিলাক কেনেকৈ পূৰণ কৰি দিব? তুমি আজিয়ে দিবা দেই। হ'ব দিয়া, মই আজিয়ে পোষ্ট কৰি দিম। এতিয়া যোৱা, তোমালোকে স্কুললৈ পিন্ধি যাবলগীয়া জোতা দুযোৰ উলিয়াই দিয়া। এই ধুনীয়াকৈ পুলিচ কৰি দিয়ক। ময়ো যাওঁ, ভিতৰত মোৰ কিবা কাম অলপ আছে। আমাৰ লেটাৰখন সান্তা ক্লজে পালেই আমাৰ উইচবিলাক পূৰ কৰি দিব জাননে? বৰ ভাল লাগিছে মনটো। বাবলি বা, কথা এটা সুধো, বেয়া নাপাবাচোন দেই। কি কথা সোধ? এই যে সান্তা ক্লজলৈ তুমি লেটাৰ পঠাইছা, এইখন সঁচাকৈ সান্তা ক্লজে পাবনে? আৰু এই লেটাৰখনত তুমি যিবিলাক উইচ লিখিছা সেইবিলাক উইচ সঁচাকৈ সান্তা ক্লজে পূৰ কৰি দিবনে? কিয় নিদিব? প্ৰতিবাৰেই মই সান্তা ক্লজলৈ এইদৰে লেটাৰ পঠিয়াওঁ, আৰু লেটাৰত মই যিখিনি উইচ লিখি দিওঁ সকলোখিনি মোক পূৰ কৰি দিয়ে। ইমানখিনি কি দৰকাৰ? মানে সঁচাকৈ যদি সান্তা ক্লজলৈ চিঠিত কিবা উইচ লিখি দিলে পূৰ হয়, তেতিয়াহ'লে ময়ো আজি এখন লেটাৰ লিখিম সান্তা ক্লজলৈ বুলি। তোৰ দৰে দুখীয়া মানুহৰ ঘৰৰ ছোৱালী এজনীৰ লেটাৰখন সান্তা ক্লজে পালেও একোনো গুৰুত্ব নিদিয়ে, বুজিছ? তহঁতৰ ইমান যোগ্যতা নাই যে তহঁতৰ চিঠি একেবাৰে সান্তা ক্লজে পঢ়ি চাব, তহঁতৰ উইচ পূৰণ কৰি দিব। এইবিলাক আশা কৰিব নালাগে। তই তোৰ কামত ধৰ। তহঁতৰ দৰে দুখীয়া মানুহক সান্তা ক্লজে পাত্তাই নিদিয়ে, বুজিছ? এনেই সময় নষ্ট কৰিব নালাগে। আৰু এইবিলাক কথা বাদ দে, মই জোতা দুযোৰ আনি দিওঁ, তই ধুনীয়াকৈ পলিচ কৰি দে। আমি স্কুল যাবলৈ দেৰি হৈছে। হ'ব তেতিয়াহ'লে, মই আৰু লেটাৰ নিলিখোঁ আৰু। যোৱা, জোতা দুযোৰ লৈ আহা, মই পলিচ কৰি দিওঁ। আজনী, দিনৰ দিনটো লোকৰ ঘৰত কাম কৰি আহিছ। সোনকালে ভৰি হাত কেইখন ধুই ল'ব যা। মই চাহ অকণ বনাওঁ, দুইজনীয়ে খাই লওঁ। তোমাক কথা এটা সুধিবলগীয়া আছিল। এইবিলাক কৰাৰ আগতে তোমাক মই কথাটো সুধি লওঁনে? কি কথা? সুধচোন। সান্তা ক্লজে আমাৰ দৰে দুখীয়া মানুহক বেয়া পায় নেকি? ঘিণ কৰে নেকি? নাই, নকৰে। সান্তা ক্লজৰ বাবে ধনী দুখীয়া সকলোৱে সমান। তেওঁলোকে ধনী দুখীয়া কাকোৱে ভেদভাৱ নকৰে। কিন্তু তই এইটো কথানো কিয় সুধিছ? আজি দেখিলোঁ বাইদেউহঁতৰ ঘৰত বাবলি আৰু পাপুলিয়ে সান্তা ক্লজলৈ লেটাৰ লিখি পোষ্ট কৰিবলৈ দিছে। তাত বোলে কিছুমান উইচ লিখি দিছে, আৰু বাবলিহঁতে কৈছে তাত লিখা উইচবিলাক বোলে সান্তা ক্লজে প্ৰতিবাৰেই পূৰ কৰি দিয়ে। সেয়ে ভাবিছোঁ ময়ো লেটাৰ এখন লিখি সান্তা ক্লজলৈ পোষ্ট কৰি দিমচোন। কিজানি আমাৰ চিঠিখনত থকা উইচখিনি সান্তা ক্লজে মোক পূৰণ কৰি দিয়ে। কথা সেইটোহে। বাৰু লিখিবিচোন তই সান্তা ক্লজৰ বাবে লেটাৰ এখন। মই বাৰু পোষ্ট কৰি দিম দে। এতিয়া এইবিলাক কথা বাদ দে, সোনকালে মুখ হাত ধুই চাহকণ খাই তই তোৰ কামত লাগিব পাৰিবি। যা, সোনকালে যা। ময়ো লিখিম সান্তা ক্লজলৈ চিঠি, মোৰো উইচবোৰ পূৰ হৈ যাব। জানো আকৌ ছোৱালীজনীৰ মূৰত এইবোৰ কি সোমাইছে। যি হয়, কিনো লিখে লেটাৰখনত ময়ে পঢ়ি চামচোন। পাৰিলে বাইদেউৰ পৰা পইচা কেইটামান ধাৰলৈ আনি হ'লেও তাই বিচৰা বস্তুখিনি ময়ে লৈ দিব লাগিব। ৰুক্মিণী, তোৰ আজি অহা ইমান দেৰি হ'ল যে? এনেকৈ তই যদি দেৰিকৈ আহ কামলৈ কেনেকৈ হ'ব কচোন? সময়মতে আহিবলৈ চেষ্টা নকৰ কিয়? বাইদেউ, মই সদায় সোনকালে আহিবলৈ চেষ্টা কৰোঁ। গাটো ভাল নহয় যে, সেইবাবে বৰ খৰগতিত কামবোৰ কৰিব নোৱাৰোঁ। আগলৈ বাৰু সোনকালে আহিবলৈ চেষ্টা কৰিম দিয়ক। মা কি হ'ল বাবলি, তই ইমান চিঞৰি আহিছ যে? কি হ'ল? তোমাক মই কালিয়ে কৈছিলোঁ নে সান্তা ক্লজলৈ চিঠিখন পোষ্ট কৰি দিবলৈ? তুমি যে কালি চিঠিখন পোষ্ট কৰি নিদিলা। এতিয়া বাৰু কি হ'ব? সেইবাৰ মানে মোৰ চিঠিখন সান্তা ক্লজে নাপায়। মোৰ উইচবিলাক উইচ হৈয়ে থাকিব। তুমি বহুত বেয়া মা, মই তোমাক বহুত বেয়া পাইছোঁ। তই ইমান উৎপাত কিয় কৰিছ বাবলি? কালি নিদিলোঁ নাই, আজি মই ওলাইছোঁ নহয়। এতিয়া যাওঁতে মই পোষ্ট কৰি থৈ যাম। আৰু সান্তা ক্লজলৈ সোনকালে পাবগৈ দে। কালিলৈহে খ্ৰীষ্টমাছ, তোৰ উইচবিলাক পূৰ হ'ব দে। বাবলি বা, ইমানকৈ চিঞৰ বাখৰ নকৰিবা, আৰু বৰমাক খঙো নকৰিবাচোন।
ময়ো সান্তা ক্লজলৈ চিঠি এখন লিখিছো নহয় আৰু তাত তোমাৰ উইচখিনি পূৰণ কৰি দিবৰ বাবেও মই লিখি দিছো। তোমাৰ উইচখিনি সান্তা ক্লজে পূৰ কৰিবই, তুমি চাবাচোন। হ'ল তয়ো মানে সান্তা ক্লজলৈ চিঠি লিখিলি, এতিয়া তোৰ চিঠিখনৰ বাবে মোৰ চিঠিখন সান্তা ক্লজৰ ওচৰত পোৱাটো লেট হৈ যাব। তই কিয় চিঠি পঠাব লাগেনো? মই তোক কৈছিলো নাই তই চিঠি পঠাব নালাগে বুলি? তই যে অকণো আমাৰ কথা নুশুনিলি, বেয়া পাইছো তোক। যা বাবলি, কেনেকৈ কথা কৈছা তুমি তাইক? অকণমানো মেনাৰ বোলা বস্তুটো নাই তোমালোকৰ। যোৱা ভিতৰলৈ যোৱা। কৈছোঁ নহয় তোমাৰ লেটাৰখন মই এতিয়া বজাৰলৈ যাওঁতে পোষ্ট কৰি থৈ যাম বুলি। আৰু যদি তোমাৰ উইচখিনি সান্তা ক্লজে পূৰ নকৰে তেতিয়া মোক খং কৰিবা। এনেই আগতীয়াকৈ খং কৰি লাভ নাই। যোৱা ভিতৰলৈ। তুমি বেয়া নাপাবা, এই কথাবিলাকেই তেনেকুৱা। ৰুক্মিণী, মই এতিয়া দাদাৰ লগত বজাৰলৈ যাম, গতিকে তই ঘৰখন চাবি দেই। হ'ব বাইদেউ, আপুনি নিশ্চিন্ত মনে যাওক, ঘৰখন চম্ভালিবলৈ মই আছোঁ নহয়। জুৰি, এইবাৰ পিছে তোমাৰ ছোৱালী দুজনীয়ে কি লিখিলে চিঠিত? পঢ়ি চাইছিলানে নাই তুমি? কি ক'বা আৰু, আগৰ দৰে যিদৰে বস্তু ডিমাণ্ড কৰে সেইদৰেহে লিখিছে। সেয়ে ভাবিছোঁ তাহাঁতে লিখা বস্তুখিনি আজিয়ে বজাৰ কৰি লৈ যাব লাগিব। বাবলি এনেই খঙেই উঠি আছে চিঠিখন পোষ্ট কৰা দেৰি হ'ল বুলি। তোমাক মোৰ আৰু এটা কথা ক'বলৈ আছে জানানে? মোকনো এনে কি কথা ক'বলৈ আছে কোৱাচোন? মানে জয়ন্ত, এইবাৰ আমাৰ ছোৱালীহঁতৰ চিঠিখনৰ বাহিৰেও মই আৰু এখন চিঠি পাই থৈছোঁ। মই ভাবিছোঁ এইবাৰ সেইখন চিঠিত থকা আশাখিনিও পূৰণ কৰি দিম বুলি। তুমি ক'ব কি খুজিছা? কৰ চিঠি পালা তুমি? কাৰ হয় আৰু কিয় তুমি পূৰণ কৰি দিব বিচাৰিছা? মই বেলেগ কাৰো কথা ক'বলৈ যোৱা নাই। আমাৰ ঘৰত কাম কৰা ৰুক্মিণী বাইদেউৰ ছোৱালীজনীৰ চিঠি এখন পাইছিলোঁ, আৰু সেই চিঠিখন খুলি চাই মই বহুত আচৰিত হ'লোঁ বুজিছা। আমাৰ ছোৱালীহঁতৰ দৰে তাইৰ ডিমাণ্ড নাই। তাই যিখিনি বিচাৰিছে চিঠিখনত মই পঢ়ি চকু পানী ওলাই গ'ল। আৰু তুমি জানাই ৰুক্মিণী বাইদেউ কিমান ভাল, ইমান দিনৰ পৰা আমাৰ ঘৰত কাম কৰি আছে। ভাবিছোঁ এইবাৰ আমাৰ ছোৱালীকেইজনীৰ লগতে ৰুক্মিণী বাইদেউৰ ছোৱালীজনীও মনটো ফূৰ্তি হওক, আনন্দ কৰক। সেয়ে মই তাইৰ সপোনৰ বস্তুখিনি লৈ যাম বুলি ভাবিছোঁ। এনে কি লিখিলেনো চিঠিখনত যাৰ বাবে তোমাৰ চকু পানী ওলাই গ'ল? কোৱাচোন, ময়ো শুনো। তাই চিঠিখনত লিখিছে সান্তা ক্লজৰ পৰা তাই নিজৰ বাবে একো বিচৰা নাই, বিচাৰিছে কেৱল মাকৰ গাটো সোনকালে ভাল কৰি দিয়াটো, যাতে তাই ভালকৈ স্কুল যাব পাৰে আৰু মাকেও আমাৰ ঘৰত কাম কৰিব পাৰে। তাই অকল সেইটোৱে বিচাৰিছে। আৰু কি জানা, আমাৰ বাবলিহঁতৰ উইচটো পূৰণ কৰি দিবলৈও তাই লিখিছে বুজিছা। বৰ অদ্ভুত ছোৱালী দেই, ইমান সৰু কালতে ইমানখিনি কথা বুজি পাইছে। তাইলৈ চাই আমাৰ যে মাজনীহঁতৰ অলপো কাণ্ড জ্ঞান হোৱাই নাই বুজিছা। তাহাঁতে অকল নিজৰ এইবিলাক বস্তুৰ কথাহে চিনি পায়। এৰা, চিঠিখনৰ কথাকেইটা শুনি মোৰো মনটো কিবা বেয়া লাগিছে। হ'ব দিয়া, আমি আজি চহৰৰ ভাল ডক্তৰ এজনৰ পৰা এপইণ্টমেণ্ট লেটাৰ এখন লৈ যাম। ৰুক্মিণীৰ কি হৈছে সকলো চিকিৎসা আমিয়ে কৰি দিম দিয়া। ময়ো তাকেই ভাবিছোঁ। চোৱা, আমাক প্ৰতিবাৰে সান্তা ক্লজে কেনেকৈ মনৰ আশাখিনি পূৰণ কৰি দিয়ে। এইবাৰ আমি চিঠিখনত যেনেদৰে লিখিলোঁ ঠিক সেইদৰে বস্তু পালোঁ। সঁচাকৈ মনটো বৰ ভাল লাগিছে। ঠিকেই কৈছা, আমাৰ সকলোখিনি উইচ সান্তা ক্লজে প্ৰতিবাৰে পূৰ কৰি দিয়ে জানানে। এটা কথা গম পোৱা নাই, আমাকে দেখি যে ৰুক্মিণী বাইদেউৰ ছোৱালীজনীয়ে চিঠি লিখিছিলে, তাই কি হ'ল জানো? সুধোচোন ৰ'বা। পাহি পাহি ক'ত আছ? এইফালে আছোন। কি হ'ল বাবলি বা, কিয় মাতিছিলা মোক? তই আমাকে দেখি যে বৰ লেটাৰ লিখি পেলাই সান্তা ক্লজলৈ পঠিয়াইছিলি, তোৰ লেটাৰখন সান্তা ক্লজে পালে জানো? ক'তা তোৰ দেখোন উইচবিলাক পূৰেই নকৰিলে নে? তই একোৱে নিবিচাৰিলি সান্তা ক্লজৰ পৰা? তইতো কমচে কম তোৰ বাবে নতুন কাপোৰ এযোৰকে বিচাৰিব পাৰিলিহেঁতেন। চাচোন, এই খ্ৰীষ্টমাছ ডেৰ দিনা তই কেনেকুৱা পুৰণা কাপোৰ পিন্ধি আছ, সেই একেযোৰ কাপোৰকে সদায় পিন্ধি থাক। অন্ততঃ কাপোৰ এযোৰ বিচৰা হ'লে চাগে তোক সান্তা ক্লজে দিলেহেঁতেন পাই। আমাকে দেখি তাই সান্তা ক্লজলৈ চিঠি লিখে। তই আকৌ আমি ক'লে বিশ্বাসেই নকৰ নহয়। চাচোন, সান্তা ক্লজে তোৰ দৰে দুখীয়া ছোৱালীৰ চিঠি চাগে মেলিয়েই নাচালে। বাবলি, তোমালোক দুয়োজনী মনে মনে থাকা। কিয় তাইক এনেকৈ কথা কৈছা? তোমালোকে জানানে তোমালোকৰ দৰে তাই স্বাৰ্থলোভী নহয়। তাই সান্তা ক্লজৰ পৰা তোমালোকৰ দৰে নিজলৈ বস্তু একো বিচৰা নাই। তাই যিটো বিচাৰিছে সান্তা ক্লজে দি পঠাইছে। আৰু তাই বিচৰা বস্তুটো দেখি মই সঁচাকৈ আচৰিত হৈছোঁ। তোমালোকৰ লগত তাইৰ বহুত পাৰ্থক্য। পাহি, তুমি চিন্তা নকৰিবা আৰু তুমি নাকান্দিবাচোন। চোৱা, তোমাৰ চিঠিখন সান্তা ক্লজে পালে আৰু সেইবাবে এই চহৰৰ আটাইতকৈ ডাঙৰ চিভিলখনৰ এপইণ্টমেণ্ট লেটাৰ এখন তোমালোকৰ মাৰ বাবে দি পঠাইছে আৰু লগতে এইটো উপহাৰো দি পঠাইছে। আহা, লৈ যোৱাহি।
কি তুমি সঁচাকৈ কৈছা সান্তা ক্লজে এইজনীৰো স্পুৰ কৰি দিলে হয় তাইৰো পূৰ কৰি দিলে কি হ'ল কৰিব নালাগিছিল নেকি কেৱল তোমালোকৰহে মনৰ আশা পূৰণ কৰিব লাগিছিল নি চোৱা তাইৰ উইচ পূৰ কৰি দিলে আৰু তাইৰ বাবে ইমান ধুনীয়া উপহাৰো দি পঠাইছে আহা পাহি লৈ যোৱাহি ইয়াত ধুনীয়া কাপোৰ এযোৰ আছে এইযোৰ পিন্ধি তুমি খ্ৰীষ্টমাছ ডে এনজয় কৰাগৈ থেংক ইউ বৰমা মোৰ যে মনটো কিমান ভাল লাগিছে সান্তা ক্লজৰ বাবে মাক মই চিভিলত ভৰ্তি কৰিব পাৰিম আৰু অতি সোনকালে মা সুস্থও হৈ উঠিব মোক আৰু ইয়াতকৈ ডাঙৰ উপহাৰ একোৱেই নালাগে দিয়ক খুৰী এপইণ্টমেণ্ট লেটাৰখন মোৰ হাতত দিয়ক